অন্ধভক্তকেইটাক বাদ দিয়ক, তাহাঁতৰ বাদ দি দিয়ক, তাহাঁতৰ একো মতলব নাই, তাহাঁতৰ চেলেকিব আৰু চলিব। ভক্তকেইটাৰতো এনেও একো ফৰক নপৰে, তেলৰ দাম নকৈছিল তাহাঁতে 100 টকা হওক বা 150 টকা হওক তাহাঁতেতো ভৰাবই। কিন্তু এই যে ডেইলি যোনে কামত যায় 10,000 পৰা 25,000 30,000 টকা ইনকাম কৰে, ঠিক আছে, ডেইলি আপ ডাউন কৰে, বাছত উঠে, টেকাৰত উঠে, তেওঁলোকে যেতিয়া 10 টকা বা 15 টকাটোৰ জেগাত 25 টকা বা 30 টকা দিবলগীয়া হ'ব, তাতে কি হয়, ডেইলি আপ ডাউনত ডাবল এফেক্ট পৰে। পইচাটো তাহাঁতৰ যদি অহা যোৱা কৰাৰ নামত আগতে 5,000 গৈছিল, এতিয়া 10,000 যাব, যদি 3,000 গৈছিল এতিয়া 6,000 যাব। চেলাৰী কিন্তু একে আছে, মনত থওক। তাৰমানে আল্টিমেটলি কি, আল্টিমেটলি কংগালী গৰিবী আনি আছে এইখন চৰকাৰে। তথাপিও একচামে চেলেকি আছে, চেলেকি থাকক তাহাঁতে ডিফেণ্ড কৰি থাকক। বাপৰে কিমান ডাঙৰ ডিফেণ্ড, বুজাটো গ'লে আমেৰিকাই কি কৰি দিলে তহঁতক, তথাপিও একো ক'ব নোৱাৰিলি, হ'ব বাদ দে। মনত থওক, উত্তৰ দিলে আপোনালোকে মাথাত ভৰাই থৈ দিয়ক, ঠিক আছে, হ'ব, একো নহয়। জবাব দিয়া টাইম আহিব, চবৰে টাইম আহিব, চিন্তা নকৰিব, চবৰে টাইম আহিব। এনেও 2029 আহি আছে। ভক্তকেইটাৰতো এনেও একো ফৰক নপৰে, তেলৰ দাম নকৈছিল তাহাঁতে 100 টকা হওক বা 150 টকা হওক তাহাঁতেতো ভৰাবই। গতিকে এতিয়া এইটো চাওক কি হ'ল, বাছ ভাড়াবিলাক 70% বাঢ়িব, সকলো ধৰণৰ বাছ ভাড়া। এতিয়া বাছ ভাড়া বাঢ়িব মানে টেকাৰ ভাড়াও বাঢ়িব, ৰিক্সাৰ ভাড়াও বাঢ়িব। এতিয়া কথাটো কি জানে, এইখিনিত কাৰ ফৰক পৰিব, অন্ধভক্তকেইটাক বাদ দিয়ক, তাহাঁতৰ বাদ দি দিয়ক, তাহাঁতৰ একো মতলব নাই, তাহাঁতৰ চেলেকিব আৰু চলিব। কিন্তু এই যে ডেইলি যোনে কামত যায় 10,000 পৰা 25,000 30,000 টকা ইনকাম কৰে, ঠিক আছে, ডেইলি আপ ডাউন কৰে, বাছত উঠে, টেকাৰত উঠে, তেওঁলোকে যেতিয়া 10 টকা বা 15 টকাটোৰ জেগাত 25 টকা বা 30 টকা দিবলগীয়া হ'ব, তাতে কি হয়, ডেইলি আপ ডাউনত ডাবল এফেক্ট পৰে। পইচাটো তাহাঁতৰ যদি অহা যোৱা কৰাৰ নামত আগতে 5,000 গৈছিল, এতিয়া 10,000 যাব, যদি 3,000 গৈছিল এতিয়া 6,000 যাব। আৰু এটা কথা, আৰু এটা আছে তাৰে বিষয়ে, যেতিয়া বস্তুৰ দাম বাঢ়িব, টেকাৰৰ ভাড়া বাঢ়িব, বাছৰ ভাড়া বাঢ়িব, তেতিয়া বাছেদি টেকাৰেদি বা ট্ৰান্সপৰ্টেশ্যনত অহা যোৱা হোৱা বস্তুখিনিৰ দামো বাঢ়ি যাব, চব্জিৰ দাম। তাৰমানে কি হ'ল, 3,000 টকা যোনে খৰচ কৰিছিল অহা যোৱাৰ নামত, তাৰ 6,000 টকা হ'ল, 2 গুণ গ'ল তাৰ। যোনে চব্জি পাচলি শাক পাচলি যোনে বজাৰ কৰি আনি আছিল, ধৰি লওক এটা মানুহে অন এভাৰেজ চব্জি শাক পাচলি 3,000 টকাৰ মাহত খায়, তাৰ যাব এতিয়া কিমান, 3ৰ জেগাত 5। চেলাৰী কিন্তু একে আছে, মনত থওক। তাৰমানে আল্টিমেটলি কি, আল্টিমেটলি কংগালী গৰিবী আনি আছে এইখন চৰকাৰে। তথাপিও একচামে চেলেকি আছে, চেলেকি থাকক তাহাঁতে ডিফেণ্ড কৰি থাকক। বাপৰে কিমান ডাঙৰ ডিফেণ্ড, বুজাটো গ'লে আমেৰিকাই কি কৰি দিলে তহঁতক, তথাপিও একো ক'ব নোৱাৰিলি, হ'ব বাদ দে। এতিয়া কওঁ যে এতিয়াও সাধাৰণ পাব্লিকৰ হাতত বহুত পাৱাৰ আছে, প্ৰশ্ন কৰক আৰু মনত থওক। উত্তৰ দিলে আপোনালোকে মাথাত ভৰাই থৈ দিয়ক, ঠিক আছে, হ'ব, একো নহয়। জবাব দিয়া টাইম আহিব, চবৰে টাইম আহিব, চিন্তা নকৰিব, চবৰে টাইম আহিব। এনেও 2029 আহি আছে।